জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলটো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিয়ক হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে